নমস্কাৰ দৰ্শক মণ্ডলীসকল মোৰ শুভাকাংক্ষীসকল সকলোকে শাৰদীয় লক্ষ্মী পূজাৰ বা লক্ষ্মী পূৰ্ণিমা তিথিৰ শাৰদীয় পূৰ্ণিমা তিথিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি লক্ষ্মী পূজা বিশেষ শৰাই ইত্যাদি দিয়া হৈ গ'ল, গোটেই ভাঙিলোঁ, খোৱা আৰম্ভ কৰিলোঁ। তাৰপিছত দ্বিতীয় কথা হ'ল লক্ষ্মী পূজাত বিশেষ কিছুমান পৰম্পৰা অসমীয়া সমাজত মেটমৰা সংস্কৃতিত দেখা পোৱা যায়। তাৰ ভিতৰত সকলোৱে টেকেলি পিঠা খায়, আমাৰো বনাইছে, ৰুটি খাম বাৰু, এয়া টেকেলি পিঠা সজাইছে, খাম আৰু এতিয়া। তাৰপিছত দ্বিতীয় কথা, পদূলিৰ সন্মুখত লক্ষ্মী মাক আদৰাৰ কাৰণে বন্তি জ্বলায়। তাৰপিছত ভঁৰাল ঘৰত চাকি দিয়ে, গোহালি ঘৰত চাকি দিয়ে, তদুপৰি কিছুমানে পথাৰতো দিয়া দেখা পোৱা যায়, যিটো কাতি বিহুত সচৰাচৰ সেইখিনি বেছিকৈ হোৱা যায়। তৃতীয়তে আৰু এটা বিশিষ্ট প্ৰথা আছে যে লক্ষ্মী মাক নাৰিকলৰ ভিতৰত থকা বুলি আমি অনুমান কৰোঁ, স্বচ্ছ নাৰিকলৰ ভিতৰত, কিয়নো নাৰিকলৰ ভিতৰত পানী কোনে ভৰালে এইটো কোনেও ক'ব নোৱাৰে। সেয়েহে সেই পবিত্ৰ নাৰিকল ফলৰ যি পানী আছে, পূৰ্ণ চন্দ্ৰটোৰ ফালে পূৰ্ণ চন্দ্ৰটোৰ ফালে চাই চকুত নাৰিকলৰ পানী দিয়া হয় আৰু চকুৰ দৃষ্টিশক্তি বাঢ়ে বুলি এইটো জনপ্ৰবাদ আছে। মই এতিয়ালৈকে কোনো লিখিত পোৱা নাই যদিও সেইজনী প্ৰবাদ পাইছোঁ, সেই আমাৰ সংস্কৃতি। তাৰোপৰি কি কয়, সেই লক্ষ্মী পূজাৰ সেই পূৰ্ণিমা তিথিতে সেই নাৰিকলৰ পানী চকুত দি উঠি দেখিছোঁ মই আৰু শুনিছোঁ, এই যে বেজী আছে যে কাপোৰ চিলোৱা বেজীত সূতা কোনো পোহৰৰ সহায় নোলোৱাকৈ, একো বস্তুৰ সহায় নোলোৱাকৈ এনেকৈ এইটো বেজী লৈছোঁ, যেনে মই ভৰাইছোঁ বাৰু, সূতাডাল জিকি গ'ল, এনেকৈ সূতা এডাল লয়, দৃষ্টি পৰীক্ষণ আৰু দৃষ্টিশক্তি বৰ্ধন হয় বুলি প্ৰবাদ আছে। এনেকৈ চন্দ্ৰটোৰ ফালে চাই পূৰ্ণৰূপে এনেকৈ লয় পূৰা এই যিটো বেজীৰ ফুটা আছে, যিমান ডাঙৰেই হওক বা সৰুৱেই হওক, বেজীটোৰ প্ৰতি লৈ একেবাৰে এনেকৈ সোমাই দিয়াৰ পিছত কয় যে দৃষ্টিশক্তি বৰ্ধন হয়, আৰু এইটো দৃষ্টি পৰীক্ষা বুলি কয়, এইটো প্ৰবাদ। আপোনালোকৰ ফালে এনেকুৱা প্ৰবাদ আছেনে নাই মোক জনাবচোন। এইখিনি হৈ গ'ল, এইটো প্ৰথা, মই যিখিনি জানো এইখিনি ক'লোঁ। তো প্ৰাৰ্থনা কৰিলোঁ, বহুতখিনি কিবা কিবি গালোঁ, ইমানখিনি গাই ৰেকৰ্ডিং কৰি দিয়া নাই, যিহেতু চোৱা মানুহৰ সংখ্যাও কমি যায়, এনেকৈ বেছি দীঘলীয়া ভিডিঅ' হ'লে ভালো নালাগে। মই প্ৰথমতে গণেশৰ নাম লৈছোঁ, যিহেতু শকপাত কৰি আগে পূজা কৰে গণেশকে। তাৰপিছত গণেশৰ নাম লৈ লক্ষ্মী পূজাৰ যিখিনি প্ৰথা আছে সেইখিনি কৰিলোঁ, মই ঘৰত যিখিনি কৰোঁ। গতিকে এইখিনি সাৰথী মাৰ লগত ৰুটি যোগাৰ কৰিম, অহাকালি যাবই লাগিব আৰু। ভাল লাগে আৰু গাঁৱত থাকি এনেকৈ ঘৰুৱা পৰিৱেশত থাকি বেছি ভাল লাগে আৰু মোৰ। এইটো নেটৱৰ্কৰ অসুবিধাৰ কাৰণে এইবিলাক নহয়। হৈ গ'ল কাৰ্যসূচী। এতিয়া খাম টেকেলি পিঠা। আমাৰ সচৰাচৰ আগৰ পৰা, ককা থকাৰ আগৰ পৰাই টেকেলি পিঠা চলে, তাৰমানে লক্ষ্মী পূজাৰ দিনা ৰুটি নচলে, আমাৰ এনেকুৱা প্ৰথা নাছিল যদিও এতিয়া খোৱা কৰিছোঁ ভাইটি আৰু মই। দেউতাৰ ৰুটি ইমান ভাল নাপায় তাৰমানে আমাৰ। হৈ গ'ল তেতিয়াহ'লে, খাব আহিব, ভালে থাকক, লক্ষ্মীমাই সকলোকে ধন ধান্যৰে বৃদ্ধি কৰক। ওম সৰ্বমংগলায় মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে। ওম মহালক্ষ্মী চ বিদ্মহে বিষ্ণুপত্নী চ ধীমহি তন্नो লক্ষ্মী প্ৰচোদয়াৎ। সৰ্বেষু নমো নমঃ, সৰ্বেভ্যঃ নমো নমঃ, ধন্যবাদः।